শিৱসাগৰ জয়সাগৰ থানা অন্তৰ্গত সিংহদুৱাৰত যোৱা কিছুদিন পূৰ্বে যোৱা 9 তাৰিখে এখন ডাম্পাৰ আপোনাৰ ঝালাই কৰি থকা অৱস্থাত এটা বিস্ফোৰণ সংঘটিত হয় আৰু দুজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় আৰু এই ডাম্পাৰখন আপোনাৰ 3 দিন ধৰি পেলাই আপোনাৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাছিলে পেলাই সেই যিখিনি মাটি আছিলে আপোনাৰ যিখিনি জেগাত আপোনাৰ এই ঘটনাটো সংঘটিত হৈছিলে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হোৱা নাছিলে কিন্তু যোৱা নিশা আৰক্ষী আৰু প্ৰশাসনৰ মানুহ যৌথভাৱে অভিযান চলাই পেলাই আপোনাৰ এই ডাম্পাৰ আৰু সেই জেগাখিনি জব্দ কৰে আপোনাৰ এই ডাম্পাৰখন জব্দ কৰিছে AS 06BC3425 নম্বৰ এই ডাম্পাৰখন আপোনাৰ জব্দ কৰে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই আপোনাৰ এই প্ৰথম ঘটনা নহয় যে শিৱসাগৰত এনেকুৱা তেল চুৰি ঘটনা সংঘটিত হৈছে বাৰংবাৰ আপোনাৰ এনেকুৱা ধৰণৰ তেল চুৰি ঘটনা সংঘটিত হৈ থাকে কিন্তু তাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বা যিসকল আপোনাৰ তেল চুৰিৰ ঘটনাৰ লগত জড়িত হৈ তেওঁলোকক আটক কৰিব নোৱাৰে তাত আটক কৰা দেখা যায় যে ড্ৰাইভাৰ হেণ্ডিমেন আপোনাৰ সেইসকলক আটক কৰে আৰু তাৰপিছত এই কথা গাপ দিবলৈ চেষ্টা কৰা দেখা যায় আৰু এটা কথা ইয়াত এটা উল্লেখ কৰিব লাগিব যে তিনিটা দিন আপোনাৰ পাৰ হৈ যোৱাৰ পাছতহে আপোনাৰ আৰক্ষী প্ৰশাসন সৰব হ'ল আৰু তাৰপিছত এই ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হ'ল আবুল আলী আৰু জলিল আলী নামৰ যি দুজন আপোনাৰ গভাইত তেল চুৰ আছিলে সেই গভাইত তেল চুৰ বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু আমাৰ লগত আপোনাৰ স্থানীয় যুৱক আছে আচলতে ঘটনাটো কি বুলি হয় আপোনাৰ কি ক'ব নহয় চাওক আমি দীৰ্ঘদিনৰ পৰা এটা কথা দাবী জনাই আহিছো যে উজনি অসমত পুনৰ তেল চুৰি চক্ৰবোৰ সক্ৰিয় হৈ আহিছে আৰু তাৰ জ্বলন্ত প্ৰমাণ 9 তাৰিখে আমি পালো যে যিটো আচলতে টেংকাৰ বিস্ফোৰণ হ'ল আমি বাৰম্বাৰ দাবী কৰি অহাৰ পাছতো প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা আমি দেখা নাপালো কেৱল এইটো ঘটনা বুলিয়ে নহয় আজি কিছুমাহ আগত আপোনাৰ বেতবাৰীত তেল চুৰ কৰি থকা অৱস্থাত এজন যুৱক আচলতে নিহত হ'ল তাৰপিছত দিচাংমুখত অনুৰূপ ঘটনা হ'ল তাৰ পাছতো প্ৰশাসনে এই চক্ৰটো উৎখাত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে কেৱল পুথি খলিহনা দুজনমান ধৰিয়ে আচলতে ৰৌ বৰালিবোৰ এৰি দিয়ে তাৰ পাছত এনেধৰণৰ কাম কাজবোৰ পুনৰ সংঘটিত হৈ আহিছে আমি ভাবিবলৈ বাধ্য হৈছো এনেকুৱা কাম কাজৰ লগত প্ৰশাসনৰ ব্যক্তি কোনোবাখিনিত জড়িত হৈ আছে নেকি গতিকে আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছো এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ বিষয়টো আচলতে চালি জাৰি চাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি ইয়াৰ দল সংগঠনৰ কোনোবা নেতাও যদি জড়িত হৈছে বা কোনোবা ৰাজনৈতিক নেতাও যদি ইয়াত জড়িত হৈ আছে বা প্ৰশাসনৰ কোনো যদি ব্যক্তি জড়িত হৈছে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু 9 তাৰিখে ঘটনাটো ঘটিলে তাৰপিছত আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত প্ৰশাসনৰ গা লৰিলে তাৰপিছত গোডাউনটো চিল কৰিলে বা গাড়ীসমূহ জব্দ কৰিলে কিন্তু গাড়ীসমূহ জব্দ কৰিলে বা গোডাউনটো চিল কৰিলে গোটেই সমস্যাটো কেতিয়াও সমাধান নহয় আজি কুপতি ইয়াৰ লগত জড়িত যি দুজন আচলতে কুখ্যাত তেল চোৰৰ কথা কোৱা হৈছে তেওঁলোক পলাই আছে তেওঁলোকক ধৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা তৎপৰ হোৱা নাই গতিকে এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক সঁচা অৰ্থত এই কাৰবাৰবোৰৰ লগত যিসমূহ মানুহ জড়িত হৈছে তেওঁলোকক ধৰি অনাগত দিনত এই কাৰবাৰসমূহ যাতে কোনেও আৰু কৰিবলৈ সুবিধা নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ইয়াৰ লগতে আৰু এটা কথা আমি ক'ব বিচাৰিছো এই তেলৰ যিসমূহ আচলতে কোলা এখন বজাৰ চলি আছে ইয়াত আমি ভাবিবলৈ বাধ্য হৈছো যে ONGCৰ নিৰাপত্তাৰক্ষী বা ONGCৰ একাংশ কৰ্মচাৰীও হয়তো হাত থাকিব পাৰে গতিকে এই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে তদন্ত কৰক তদন্ত কৰি তদন্তৰ আওতাত যিসমূহ ব্যক্তি আহে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা কৰি অনাগত দিনত এই হ'ব কাৰবাৰ যাতে কোনেও কৰিবলৈ সুবিধা নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো ধন্যবাদ জনাইছো আৰু এই যিখন ডাম্পাৰ দেখিছে আপোনাৰ এখন ডাম্পাৰ আপুনি ইয়াত জব্দ কৰিলে কিন্তু আবুল আলী আৰু জলিল আলীয়ে একেলগে আপোনাৰ 6খন ডাম্পাৰ তেওঁলোকে ক্ৰয় কৰিছিলে বুলি আমি জানিব পাৰিছিলো আৰু এটা কথা ক'ব লাগিব যোৱা 2 মাহৰ পূৰ্বে 2খন ডাম্পাৰ একেলগে তেওঁলোকে ক্ৰয় কৰিছে মানে এইসমূহ ডাম্পাৰ ক্ৰয় কৰে তেওঁলোকে তেল চুৰি চক্ৰৰ লগত তেল চুৰ কৰিবৰ বাবে বা এই হ'ল ডাম্পাৰত আপোনাৰ যি চেম্বাৰ বনাইছিলে চেম্বাৰ পুষ্পা চিনেমাৰ দৰে ঠিক তেনেধৰণে আপোনাৰ ইয়াত আপোনাৰ চেম্বাৰ বনাই পেলাই তেল চুৰি কৰিব চেম্বাৰ বনাইছিলে আৰু এটা কথা ক'ব লাগিব যে এওঁলোকে বাৰংবাৰ তেল চুৰি কৰি আছে বা তেল চুৰি চক্ৰ সক্ৰিয় হৈ পৰিছে কিন্তু তাৰপিছত আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অনাগত দিনত লক্ষণীয় হ'ব যে এই প্ৰশাসনে এনেকুৱা ধৰণৰ যি কুখ্যাত তেল চুৰি তেওঁলোকক কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত